যাৰ লগত ভিডিঅ' ভাইৰেল হৈছে সেই লৰাটো মোৰ বয়ফ্ৰেণ্ড পৰিচয় উলাল নীলাছবিৰ নায়িকাৰ নায়কৰ নায়িকাৰ নায়ক অন্য কোনো নহয় নায়িকাৰ প্ৰেমিক নায়ক অৰ্থাৎ প্ৰেমিকেই বিলালে প্ৰেমিকাৰ সৈতে অশ্লীল ভিডিঅ' যি ভিডিঅ'ৰ লিংক বিচাৰি হাহাকাৰ লাগিছিল একাংশ লিংক প্ৰেমীৰ ঠুমকা লগোৱা কঁকালত মুখ লগুৱাই নাচি বাগি ৰিলছ বনোৱা নায়িকাই এতিয়া মুখ ঢাকি তৎপোৱা নাই কিয়নো এগৰাকী নায়িকাৰ লিংক ভাইৰেল হ'ল নাচ গানৰ লিংক নহয় গতিকে বুজিছেই নহয় কিহৰ লিংক কিছুদিন পূৰ্বে ভাইৰেল হৈছিল এটা ভিডিঅ' সেই ভিডিঅ'ৰ লিংক বিচাৰি লাগিছিল হাহাকাৰ কিছুদিন পূৰ্বে বিলাকীপাৰাৰ চুৱাপাতাৰ এগৰাকী যুৱতীৰ কিছু গোপন দৃশ্য ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত কন্টেন্ট ক্ৰিয়েটৰ এই যুৱতীগৰাকীৰ বিৰুদ্ধে নীলা ছবি নিৰ্মাণ কৰাৰ দৰে গুৰুতৰ অভিযোগ উঠিছিল অৱশেষত এই যুৱতীগৰাকীয়ে মুখ খুলিছে যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি তেওঁ প্ৰেমিকৰ দ্বাৰা ব্লেকমেইলিঙৰহে বলি হৈছিল সেই ভিডিঅ'ত থকা যুৱকজন যুৱতীগৰাকীৰ প্ৰেমিক দুটাকৈ বছৰে প্ৰেমৰ সম্পৰ্কত থকা প্ৰেমিক শাকিল খানে যুৱতীগৰাকীৰ ভিডিঅ' ভাইৰেল কৰিলে বন্ধুবৰ্গৰ মাজত ৰাছিদুল হক জাবেৰ আলী উৰফে বাবু মুক্তাৰ আলীলৈ প্ৰেৰণ কৰিছিল প্ৰেমিক শাকিলে ভিডিঅ' প্ৰেৰণ কৰি যুৱতীগৰাকীক দাবী কৰিছিল ধন দিব নোৱাৰাৰ বাবে ভাইৰেল কৰিলে ভিডিঅ' প্ৰেমিকৰে সৈতে অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰা যুৱতীগৰাকীয়ে এতিয়া বিচাৰিছে ন্যায় ইতিমধ্যে যুৱতীগৰাকীৰ মাতৃয়ে চাৰিধৃতৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ মই পাৰবিন সুলতানা মই ইনষ্টাগ্ৰামত ভিডিঅ' বনাও আৰু ৰিলছ বনাও ওই ল'ৰাটোৰ লগত মোৰ ভিডিঅ'টা যেটা ভিডিঅ' ভাইৰেল হৈছে ওই ল'ৰাটো মোৰ বয়ফ্ৰেণ্ড লাগে কিন্তু 2 বছৰকৈ সম্পৰ্ক ওই ভিডিঅ'টা বাবু রাশিদুল মুক্তার লয়ারও ভাইরাল করে দিছে ডিমান্ড দিছিল 1 লাখ টাকা চাই 1 লাখ টাকা যদি দেয় ভিডিওটা ডিলিট করে দিব আর যদি না দেয় ভাইরাল করে দিব ব্যুরো রিপোর্ট প্রতিবিম্ব লাইভ।